নমস্কাৰ ছাত্ৰ বন্ধুসকল, আজি মই পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ দশম শ্ৰেণীৰ 5.2ৰ পৰৱৰ্তী অংশসমূহ আলোচনা কৰিবলৈ। তো আমি ইতিমধ্যে 11 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিছিলোঁ। এতিয়া আমি 12 নম্বৰৰ পৰা আলোচনা কৰিম। এই পাঠটোত 20টা প্ৰশ্ন আছে। তো 20টা প্ৰশ্নৰ ভিতৰত 12 নম্বৰটো দি থোৱা আছে, দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একেই। দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একেই। সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য দিয়া আছে 100, আৰু সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব উলিয়াব লাগে। চোৱা, ধৰা হ'ল সাধাৰণ অন্তৰ সমান বি, প্ৰথম পদ ক্ৰমে এ আৰু এ ডেছ। এতিয়া চোৱা, এ 100 মাইনাছ এ ডেছ 100, তাৰমানে এটা সমান্তৰ প্ৰগতিৰ 100তম পদ আৰু আনটো সমান্তৰ প্ৰগতিৰ 100তম পদ। মই দুইটাৰ মাজত পাৰ্থক্য দিছোঁ ডেছ দি। চোৱা, এইটো এটা সমান্তৰ প্ৰগতি, এইটো এটা সমান্তৰ প্ৰগতিৰ 100তম পদ 100তম পদ। এই দুটা পদৰ মাজৰ পাৰ্থক্যটো কিমান? 100। চোৱাচোন কি হয়। এই পদ দুটাত এ প্লাছ 99b মাইনাছ এতিয়া চোৱা, 100তম পদ প্ৰথম এটা সমান্তৰ প্ৰগতিৰ 100তম পদটো কেনেকৈ পাম? এ প্লাছ 99b পাম। আনটো সমান্তৰ প্ৰগতিৰ 100তম পদটো কেনেকৈ পাম? এ ডেছ প্লাছ 99b পাম। এতিয়া চোৱা, এইটো যদি কৰিলে আমাৰ কি হ'ব? এ মাইনাছ এ ডেছ সমান কি হ'ব? 100 হ'ব। দেখিছা? যেতিয়া ব্ৰেকেট খুলিম, খোলাৰ লগে লগে কি হ'ব? এইটো মাইনাছ প্লাছ মাইনাছ হ'ব এ ডেছ। 99b প্লাছ আছে ইয়াত, এই মাইনাছ চিনটোৰ কাৰণে মাইনাছ হৈ যাব, গতিকে কি হ'ব? 99b নোহোৱা হৈ যাব। এই লাইনটো পুনৰ এবাৰ কৰি দেখাইছোঁ। চোৱা, এই লাইনটো যদি মই আৰু এটা লাইন কৰোঁ তেতিয়া কি হ'ব? চোৱা, এই লাইনটো মুচি দিছোঁ। এ প্লাছ 99b মাইনাছে প্লাছে মাইনাছ এ ডেছ মাইনাছে প্লাছে মাইনাছ 99b সমান কি হ'ব? 100। এতিয়া 99b মাইনাছ 99b প্লাছ কেঞ্চেল হৈ গ'ল। থাকিল কি? এ মাইনাছ এ ডেছ সমান 100। অৰ্থাৎ দুয়োটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদৰ পাৰ্থক্য আমি পালোঁ 100 পালোঁ। এতিয়া আমি উলিয়াব লাগে 1000তম পদৰ পাৰ্থক্য। 1000 মাইনাছ এ ডেছ 1000 সমান কিমান উলিয়াব লাগে? চোৱা, এইটোৰ মানটো আমি ওলাব লাগে। এইটো উলিয়াবলৈ কৈছে। এতিয়া এ 1000, তাৰমানে কি হ'ব? এ প্লাছ 999b মাইনাছ এইটো মানে কি হ'ব? এ ডেছ প্লাছ 999b সমান। এতিয়া তোমালোকে, মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে এইটো 999 কিয় লিখিছোঁ? 1000টা যদি পদ থাকে তেনেহ'লে ডি কেইটা যোগ হ'ব? এটা কম যোগ হয়। গতিকে 1000তকৈ 1 কম কৰিলে 999 হ'ব। সেইটো মই ইয়াত লিখিছোঁ। এইটো যদি ভাঙিলোঁ 999 বি বিয়োগ এইটো কি হ'ব? এ ডেছ মাইনাছ 999 ডি। যিহেতু সাধাৰণ অন্তৰ ডি একেই আছে, এই দুটা কি হ'ল? কেঞ্চেল। গতিকে এইটো কি পালোঁ? এ ডেছ এ মাইনাছ এ ডেছ, অৰ্থাৎ ইয়াৰ এনচাৰ কিমান হ'ব? 100। দেখিলা? শেষত আমি ইয়াৰ সামৰণি কেনেকৈ দিব পাৰোঁ? 1000তম পদ দুটাৰ লিখিম। কি বুলি লিখিম? এতেকে 1000তম পদ দুটাৰ পাৰ্থক্য
সমান কি হ'ব 100 হ'ব বুজিব পাৰিছা তো এইটো আছিল আমাৰ 12 নম্বৰ প্ৰশ্নটো তোমালোকে প্ৰশ্নটো ভালদৰে পঢ়ি ল'বা পঢ়ি এই অংকটো মই কেনেকৈ কৰিছোঁ তাক এবাৰ বুজাৰ চেষ্টা কৰিবা আহা আমি এতিয়া পিছৰ প্ৰশ্নটোলৈ যাওঁ তো বন্ধুসকল এইবাৰ আমি 13 নম্বৰ প্ৰশ্নটো দিছে কিমানটা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য তো 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য কিমানটা আছে উলিয়াব লাগে এই অংকটো কৰিবলৈ হ'লে আমি প্ৰথমতে এই সমান্তৰ প্ৰগতিটো বিচাৰি লওঁ 3 অংকযুক্ত 7ৰে বিভাজ্য 7ৰে 3 অংকযুক্ত 7ৰে বিভাজ্য সংখ্যাৰ সমান্তৰ প্ৰগতিটো হ'ব কি হ'ব চোৱা 3 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি আছে চোৱা আটাইতকৈ সৰু সংখ্যাটো কি 100 তে 100 যদি হয় তে 7ৰে 100 যাবনে হৰণ আমি হৰণ কৰি চাওঁ 7ৰে 7 10 যাব এবাৰ 7 গুণ 8 থাকিল কি 3 3 10 7 4 গুণ 28 থাকি গ'ল 2 এতিয়া চোৱা আমি যেতিয়া 100 7ৰে হৰণ কৰিছোঁ তেতিয়া ভাগশেষ 2 থাকি গ'ল অৰ্থাৎ 100টো 7ৰে বিভাজ্য নহয় তে 100 7ৰে বিভাজ্য নহয় তে কোনটো সংখ্যা 7ৰে বিভাজ্য হ'ব ইয়াত 2 থাকি গ'ল আৰু যদি 5 এটা থাকিলে হয় তেতিয়াহ'লে কি হ'লতেন 7ৰে একবাৰ গ'লে হয় মানে 15 বাৰ গ'লে হয় বুজিব পাৰিছানে 7ৰে 100 মানে আটাইতকৈ সৰু 3টা অংক বিশিষ্ট সংখ্যা যেটো 7ৰে বিভাজ্য সেই সংখ্যাটো প্ৰথম কি হ'ব 105 হ'ব তাৰ পিছৰ সংখ্যাটো কি হ'ব 105 তাৰ পিছৰটো আহিব 112 তাৰ পিছৰটো কি আহিব 119 এনেকুৱাকৈ আহি একে অৱশেষত মানে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 7ৰে বিভাজ্য আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব এইটো তোমালোকে কেনেকৈ উলিয়াবা 999 হ'ল আটাইতকৈ ডাঙৰ 3 অংক বিশিষ্ট সংখ্যা এই সংখ্যাটো 7ৰে বিভাজ্য হয় নহয় চাই লোৱা 7 গুণ 7 2 থাকিল 7 4 গুণ 28 আকৌ 1 থাকিল 9 আহিল 7 2 গুণ 14 অৰ্থাৎ 5 থাকি গ'ল দেখিছানে তো ভাগশেষ থাকি গ'ল 5 অৰ্থাৎ এই 999 টো 7ৰে বিভাজ্য নহয় 5 যদি কমাই দিয়া তেতিয়া বিভাজ্য হৈ যাব দেখিছা তাৰ মানে যদি আটাইতকৈ সৰু 3 অংক বিশিষ্ট সংখ্যা যি 7ৰে বিভাজ্য সেইটো যদি 105 হয় তেতিয়া আটাইতকৈ ডাঙৰটো 3 অংক বিশিষ্ট সংখ্যা কি হ'ব 994 হ'ব এই অংকটোত আমি সমান্তৰ প্ৰগতিটো যিহেতু দিয়া নাই আমি নিজে উলিয়াই ল'ব লগা হ'ল এই এনেকৈ মই উলিয়াইছোঁ এই ভিডিঅ'টো ভালদৰে আকৌ চাবা কি হৈ আছে মই কেনেকৈ কৰিলোঁ এতিয়া পৰৱৰ্তী অংকত আৰু ভালদৰে বুজি পাবা এতিয়া আমি এই সমান্তৰ প্ৰগতিটো পাই গ'লোঁ তো ইয়াত আমি কি পালোঁ চোৱা ইয়াত আমি a মানে পালোঁ 105 d মানে কিমান d মানে তোমালোকে গম পাইছা 7ৰে বিভাজ্য গতিকে d কিমান হ'ব 7 হ'ব বিয়োগ কৰিলে তোমালোকে গম পাবা এইটোৰ পৰা এইটো বিয়োগ কৰিলে 7 ওলাব আৰু an মানে মই পাই গ'লোঁ 994 বুজি পাৰিছা শেষৰ অংক সংখ্যাটো আমি পাই গ'লোঁ 994 এতিয়া আমি উলিয়াব লাগে কিমানটা সংখ্যা আছে এতিয়া n মানে আমি পাইছোঁ 994 এতেকে সূত্ৰ মতে বহাই দিওঁ a প্লাছ n minus 1 into d সমান 994 এইটো সূত্ৰত বহুৱাই দিলোঁ বহুৱাই দিলে ইয়াত a মান আমি জানো a মান কিমান a মানে 105
যোগ n নেজানো n minus 1 d মানে জানো 7 সমান 994 এই সমীকৰণটো সমাধান কৰাৰ লগে লগে আমি কিমানটা সংখ্যা পোৱা যাব উলিয়াই দিব পাৰিম এতিয়া n minus 1 পূৰণ 7 সমান কি হ'ব 994 minus 105 তো এইটো কৰাৰ লগে লগে আমি পাই যাম n minus 1 into 7 equals to এইটো বিয়োগ কৰিলে আমি কি পাম 14 ৰ পৰা 5 গলে 9 পাম 8 ৰ পৰা 0 গলে 8 পাম 9 ৰ পৰা 1 গলে পাম 8 এতিয়া আমি n minus 1 মানে কি পাম 889 divided by 7 এইটো যদি আমি কৰো কি পাম n minus 1 মানে আমি পাম হাতেৰে এক যাব এবাৰ 7 গুণ 7 14 যাব দুবাৰ থাকি গল কিমান 4 গতিকে 49 যাব 7 বাৰ গতিকে মই পালো 127 n মানে কি পাম 127 plus 1 অৰ্থাৎ বা এতেকে n সমান পাই গলো 128 তাৰ মানে কি বুজিলা তিনি অংক বিশিষ্ট হাতেৰে বিভাজ্য কিমানটা সংখ্যা আছে অৰ্থাৎ প্ৰশ্নটো চাই পিন লিখি দিবা তিনি অংকযুক্ত হাতেৰে বিভাজ্য সংখ্যা হাতেৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যাৰ কিমান হ'ব 128 অৰ্থাৎ 128টা সংখ্যা আমি পাম যেটো হাতেৰে বিভাজ্য হয় তে বন্ধুসকল এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ তে বন্ধুসকল এতিয়া আমি যাম 14 নম্বৰ প্ৰশ্নলৈ তো কোৱেশ্চন নম্বৰ 14 দিয়া আছে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে 10 আৰু 250 ৰ মাজত থকা 4 ৰ গুণিতকৰ সমান্তর প্রগতিটো কি আছে সমান্তর প্রগতিটো কি হ'ব চোৱাচোন 10 আৰু 250 ৰ মাজত থকা সমান্তর প্রগতি কাৰ 4 গুণিতকৰ এতিয়া 10 4 ৰে 10ক হৰণ কৰিলে কি হয় চোৱা 10ক যদি 4 ৰে হৰণ কৰা তোমালোকে 4 দুগুণ 8 অৰ্থাৎ 2 থাকি যায় মানে 10ক হৰণ কৰিব নোৱাৰি যদি ইয়াত আৰু এটা 2 যোগ কৰি দিলে তে কি যাব সংখ্যাটো হৈ যাব 12 অৰ্থাৎ 12ক কিন্তু 4 ৰে হৰণ কৰিব পাৰি তো সমান্তর প্রগতিটো প্ৰথম পদটো হ'ব 12 পিছৰ পদটো আহিব 16 তাৰ পিছত আহিব 20 এনেকৈ আহি শেষত 250 টো যায়নে হৰণ হয়নে নহয় চাও 250 টো বিভাজ্য হয়নে নহয় 4 ৰে চাও অৰ্থাৎ 250 4 ৰ গুণিতক হয়নে নহয় আমি চাব লাগিব 4 6 গুণ 24 থাকি গ'ল 1 10 4 গুণ 8 অৰ্থাৎ ভাগশেষ পাই গ'লো 2 যেহেতু 250 4 ৰ গুণিতক নহয় গতিকে 250 ৰ আগত এটা সংখ্যা আছে যেটো 4 ৰ গুণিতক হয় 250 ৰ আগত কি আছে চাই লোৱা 250 ৰ পৰা ভাগশেষটো বাদ দি দিয়া তেতিয়া পাবা 248 অৰ্থাৎ 248 ইয়াৰ আগৰ সংখ্যাটো হ'ল 248 তাৰ মানে সমান্তর প্রগতিটো আমাৰ কি হৈ যাব চোৱা সমান্তর প্রগতিটো হ'ব 12, 16, 20, আহিব শেষত কি আছে 248 তো এই সমান্তর প্রগতিটোত কিমানটা 4 ৰ গুণিতক আছে হেতু উলিয়াব লাগে
তো সেই আগত কৰা অংকটোৰ দৰে ইয়াত আমি কি লিখিম a মানে 12 d মানে আমি লিখি লম 4 কাৰণ স্বাধীন গুণিতক আৰু an মানে আমি পাই গলো 248 এই বস্তুটো আমি নিজে উলিয়াব লগা হৈছে সেইটোৱে হ'ল আমাৰ অংকটোৰ আসল মূল মন্ত্ৰ তো এইটো উলিয়াব পাৰিলেই আমি অংকটো কৰিব পাৰিম এতিয়া আগত পঢ়াৰ দৰে এতিয়া কৰি দিয়া এতিয়া an মানে তোমালোকে পাই গলা 248 an মানে কি আছিল an আছিল a plus n minus 1 into b equals to 248 মান বহাই দিয়া a মানে হ'ল 12 plus n minus 1 যেনেকৈ আছে এনেকৈ থাকিব d মানে হৈ গ'ল 4 equals to 248 এতিয়া এইটো সমাধান কৰিলে আমি n ৰ মান উলিয়াম আৰু এই n ৰ মানটো হ'ব সেই সংখ্যাবিলাকৰ সংখ্যা ইয়াত আমি পাই যাম n minus 1 into 4 equals to 248 minus 12 এতিয়া n minus 1 into d অর্থাৎ 4 equals to কি হ'ব 236 হ'ব তাকে তো বিয়োগ কৰিলে আমি পালো 236 এতিয়া n minus 1 মানে আমি কি পাম 236 divided by 4 চাইটো পূৰণ হৈ আছে এফালে গৈ হৰণ হ'ব এইটো কথা আমি বাৰে বাৰে কৈ আছো তোমালোকে মনত ৰাখিবা আৰু এইটো আজিৰ পৰা মনত ৰাখিবৰ কথা নহয় তো 4 এক যাব 5 বাৰ 4 5 গুণ 20 থাকি গ'ল 36 4 9 গুণ 36 চোৱাচোন এতেকে আমি n মানে কি পাম 59 plus 1 minus 1 to সমান চিন পাৰ হৈ গৈ পেলাই কি হৈছে plus 1 হৈছে এতেকে n মানে আমি পাই গলো কিমান 60 অৰ্থাৎ আমি সামৰণি মাৰিব পৰা এনেকে অর্থাৎ আমি কি সামৰণি মাৰিব পাৰো প্ৰশ্নটো চাবা প্ৰশ্নৰ পৰা চাই লিখিবা প্ৰশ্ন লিখিবা 10 আৰু 50 ৰ ভিতৰত 4 গুণিত কিমান আছে 10 আৰু 250 ৰ মাজত 4 গুণিতফল সংখ্যা কিমান হ'ব 10 আৰু 250 ৰ মাজত থকা 4 গুণিতকৰ সংখ্যা কিমান হ'ব 60 মানে 60টা 4 গুণিতক থাকিব তো বন্ধুসকল এতিয়া মই আকৌ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাম তো পিছৰ প্ৰশ্নটো কি আছে শুনিবা তো 15 নম্বৰ প্ৰশ্নটোত আমাক দুটা প্ৰগতি দিয়া আছে চোৱা n ৰ কি মানৰ বাবে 63 65 67 ... এই সমান্তৰ প্ৰগতিটো আৰু 3, 10, 17, ... এই সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা সমান হ'ব তাৰ মানে 63 65 আৰু 67 এইদৰে সৃষ্টি হোৱা সমান্তৰ প্ৰগতিটো আৰু 3, 10, 17 এইদৰে সৃষ্টি হোৱা সমান্তৰ প্ৰগতি দুটাৰ nতম পদৰ nতম পদ সমান হ'বলৈ n ৰ মান কিমান হ'ব লাগিব তো আমি এই অংকটো কেনেকৈ কৰিম চোৱা বন্ধুসকল এতিয়া মই প্ৰথমতে প্ৰথম প্ৰগতিৰ ক্ষেত্ৰত প্ৰথম প্ৰগতিটোৰ ক্ষেত্ৰত কি আছে চোৱা a মানে কিমান আছে a আছে 63 d কি আছে d আছে 65 minus 63 সমান কিমান 2 অৰ্থাৎ d পাই গ'লো আমি কিমান 2 nতম পদ কি হ'ব an সমান কি হ'ব a plus n minus 1 into d অৰ্থাৎ an মানে আমি পাই যাম 63 plus n minus 1 into d মানে হৈ গ'ল 2 বুজিছা এক ভাঙি লোৱা 63 plus এটো n 2n হৈ যাব minus 2 হৈ যাব এটো পাই গলো 61 plus 2n এতেকে
এ এন সমান পাই গ'লো এইটো এ এন মানে আমি পাই গ'লো এইটো আৰু এইটো মই লিখি দিলোঁ সমীকৰণ 1 হৈ গ'ল। প্ৰথম প্ৰগতিটোৰ ক্ষেত্ৰত আমি এনেকৈ এনতম পদটো উলিয়াই দিছোঁ। এনতম পদটো পালোঁ 61 + 2n অৰ্থাৎ ইয়াক নাম দিছোঁ 1 নম্বৰ। এতিয়া ঠিক সেইদৰে দ্বিতীয় প্ৰগতিটোৰ ক্ষেত্ৰত আমি উলিয়াই ল'ম চোৱা। দ্বিতীয় প্ৰগতিটোৰ ক্ষেত্ৰত বহু এইটো কোৱাচোন এ মানে কিমান আছে? এ মানে ইয়াত আছে চোন দেই। এ মানে আছে 3, ডি মানে কিমান হ'ব চোৱা 10 - 3 অৰ্থাৎ দ্বিতীয় পদটো এইটো আছে সমান হৈ যাব 7 বুজিছেনে? এতিয়া এতেকে এ এন আগৰটো এ এন দিছিলোঁ এবাৰ এ এন ডেছ দিওঁ দ্বিতীয় পদ সেইকাৰণে এ এন ডেছ দিছোঁ। ইয়াত কিমান হ'ব সূত্ৰ একে থাকিব এ প্লাছ n - 1 ইনটু ডি অৰ্থাৎ ইয়াত যদি মই মান বহুৱাই দিওঁ এ মানে বহাই দিম 3 যোগ n - 1 ইনটু ডি ডি মানে বহাই দিম 7 বহাই দিলে আমাৰ কি হ'ব চোৱা এইটো যদি আমি ভাঙি দিওঁ এইটো ভাঙি দিলে হৈ যাব 3 যোগ 7n - 7 তো অৰ্থাৎ আমি পাই যাম 7n - 4 আৰু এইটো হ'ব এ এন ডেছ বুজিছেনে? তাৰমানে দ্বিতীয় পদটোৰ ক্ষেত্ৰত আমাৰ কি পাই যাম দ্বিতীয় পদটোৰ ক্ষেত্ৰত আমি এ এন ডেছৰ মান পাই যাম এইটো। আৰু প্ৰশ্নটোত কৈছে যে এনতম পদ দুটা সমান। এতেকে প্ৰশ্নমতে লিখিম প্ৰশ্নমতে এটা আমি নম্বৰ নিদিলেও হয় নম্বৰ বাৰু দিছোঁ আৰু প্ৰশ্নমতে এ এন সমান এ এন ডেছ দুইটা পদৰ এনতম পদটো দুইটা সমান্তৰ প্ৰগতিৰ এনতম পদটো সমান হয়। গতিকে এতিয়া যদি মই এইটো বহুৱাই দিওঁ বহুৱাই দিলে কি হ'ব চোৱা এ এন মানে আছে 61 + 2n আৰু এ এন ডেছ মানে আছে 7n - 4 এইটো আমি সমাধান কৰি পেনি এনটো উলিয়াই লওঁ। এতিয়া সমাধান কৰিলে 2n - 7n হ'ব -4 আছে এই 61টো ইফালে গ'লে -61 হ'ব। এতিয়া কি পাব চোৱা দুটা এনৰ পৰা 7টা n গ'লে -5n থাকিব ইফালে যাব -65 -4 আৰু -61ৰ মান কি হ'ব 5। এতিয়া দুয়ো পক্ষ ঋণাত্মক গতিকে যদি -1ৰে পূৰণ কৰি দিওঁ তেতিয়া হৈ যাব এইটো 5n = 65 এতেকে n মানে কি হ'ব 65/5 এতেকে n হ'ব সমান 13 ধৰি পাইছা অৰ্থাৎ লিখিব লাগিব অৰ্থাৎ সমান্তৰ প্ৰগতি দুটাৰ সমান্তৰ প্ৰগতিৰ দুটাৰ প্ৰগতি দুটাৰ 13তম পদ দুটা কি হ'ব সমান হ'ব। তো কিমানটা পদ সমান হ'ব 13 নম্বৰ পদটো সমান হ'ব। তো এইটো আছিল আমাৰ 15 নম্বৰ প্ৰশ্ন। তো বন্ধুসকল আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ কি আছে। তো আমি এতিয়া আজিৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। তো এইটো আছে 16 নম্বৰ প্ৰশ্ন। 16 নম্বৰ প্ৰশ্নটো তোমালোকে এটা বস্তু লক্ষ্য কৰা ইয়াত দিয়া আছে ইয়াত দিছে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 16 ইয়াত
a3 equals to 16 দিয়া আছে তাৰ মানেটো লিখি লোৱা ইয়াৰ মানে a plus 2d equals to 16 number 1 সমীকৰণ দি ললা সমীকৰণটো নম্বৰ দি ললা আগত মই সমীকৰণৰ নম্বৰ দিছিলো আগৰ অংকটোত হেতু নিদিলেও চলিলে হয় বাৰু তোমালোকে ঠিক কৰি লবা এইটো এতিয়া সপ্তম পদটো পঞ্চম পদটোতকৈ 12 ডাঙৰ সপ্তম পদটো পঞ্চম পদটোতকৈ 12 ডাঙৰ a7 minus a5 equals to 12 তাৰ মানে সপ্তম পদ আৰু পঞ্চম পদৰ পাৰ্থক্য কিমান 12 এতিয়া এইটো পৰা মান ওলাই লওঁ এইটো মানে কি a plus 6d minus এইটো মানে কি a plus 4d সমান কিমান হ'ব 12 a plus 6d minus a minus 4d equals to কি পালো 12 এতিয়া a আমি কাটি দিব পাৰো ধনাত্মক আৰু ঋণাত্মক আছে কাটি দিলো 6টাৰ পৰা 4টা দি গল দুটা দি থাকিব সমান কিমান পালো 12 পঠাই দিয়া d সমান কি হ'ব 12 সমান 2 12 হৰণ 2 এতেকে d মানে পাইলো আমি কিমান 6 তে এতিয়া আমি প্ৰশ্নটোত দিয়া কথা অনুসৰি সপ্তম পদ পঞ্চম পদতকৈ 12 বেছি বুলি কোৱাৰ কাৰণে আমি এইটো পাৰ্থক্যটো 12 লিখি ডিৰ মানটো উলিয়াই ললো তে সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰিব লাগে ডি পাই গলা প্ৰথম ডি টো কোৱাৰ পিছত আমি এ উলিয়াব লাগিব ইয়াত আমি এক নম্বৰ সমীকৰণত বহুৱাই দিম মানটো এতিয়া চোৱা ডি সমান 6 এক নং সমীকৰণত বহু দেখা যায় না এইটো যায় বহুৱাই পাম কি পাম চোৱা ইয়াত এক নং সমীকৰণত a plus 2d আছিলে সো ইয়াত a plus 2 into d মানে 6 বহাই দিম 6 পাইছো সমান কি হ'ব 16 এতিয়া আমি পাম a সমান 16 minus 12 হয়নে এটাকে a সমান আমি কি পাম পাই যাম 4 এতিয়া যেহেতু আমি a পাই গলো আৰু d পাই গলো সমান্তৰ প্ৰগতিটো আমাক লিখিব দিছে এটাকে সমান্তৰ প্ৰগতিটো কি হ'ব এটাকে নিৰ্ণয় সমান্তৰ প্ৰগতিটো হ'ব কি কোৱাচোন প্ৰথম পদটো পাই গলো a মানে 4 পালো পিছৰটো কি পাম 4 plus d অৰ্থাৎ 6 পিছৰটো কি পাম 4 plus 2 into d পিছৰটো কি পাম 4 plus 3 into d পিছৰটো কি পাম এনেকে পাই থাকিম আৰু এটো শেষ নহয় অৰ্থাৎ আমি পাই গলো এনেকে প্ৰথমটো পালো 4 পিছৰটো পাম 10 পিছৰটো কিমান পাম পিছৰটো পাম 16 পিছৰটো পাম 22 পিছৰটো পাম 28 এনেকে আমাৰ অসংখ্য পদ আমি উলিয়াই ল'ব পাৰিম দেখিছানে এইটো আছিল আমাৰ 16 নম্বৰ প্ৰশ্নটো গতিকে বন্ধুসকল ইতিমধ্যে ভিডিঅ'টো 30 মিনিটৰ ওচৰত পালেই গতিকে ইয়াৰ পৰৱৰ্তী অংকসমূহ ইয়াৰ পিছৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ ৰাখিলোঁ আৰু সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ